এই মুহূৰ্তত আচলতে তৈলৰঙী দুলীয়াজান এটা পৰিৱেশত সৃষ্টি হৈছে, পৰিৱেশে আচলতে গোটেই তৈলৰঙী ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত প্ৰায় 250খন গাড়ী দালাল চক্ৰত পৰি সেইসকল মালিক এতিয়া হাহাকাৰ হৈছে। আৰু তেনে সম্পৰ্কত আমি প্ৰায় এসপ্তাহ দিন অতিক্ৰম কৰিলে যদিও আৰক্ষী প্ৰশাসনে এই মুহূৰ্তলৈকে কিন্তু সেই মাষ্টাৰ মাইণ্ডজনক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। মই সমগ্ৰ পৰিৱেশৰ কথাখিনি প্ৰথমতে জনাই ল'ম যে যিহেতুকে আজি 7টা দিনৰ আগতে এখন কেছ ৰুজু হৈছিল, যিখন কেছত থানাত, আৰু সেই কেছখন ৰুজু হোৱাৰ পাছত এই যিসকল মালিক প্ৰায় 250গৰাকী মালিকে তেওঁলোকৰ বিভিন্ন বিলাসী গাড়ী যি দালাল চক্ৰৰ হাতত পৰি আজি তেওঁলোকে যিটো হাহাকাৰ সৃষ্টি হৈছে, সেই হাহাকাৰ পৰিৱেশত তেওঁলোকে আজাহাৰ ভিত্তিত পুলিচে যেতিয়া তদন্ত আৰম্ভ কৰিবলৈ ধৰিলে, আৰু সেই তদন্ত আৰম্ভ কৰাৰ পাছত ইখনৰ পিছত ইখনকৈ বিলাসী গাড়ী আচলতে পুলিচে কৰায়ত্ব কৰিছে। আৰু এই মুহূৰ্তত প্ৰায় 31খন গাড়ী ইতিমধ্যে আমাৰ হাতলৈ আহিছে তালিকা। সেই 31খন বিলাসী গাড়ী আৰক্ষীৰ জিম্মাত এই মুহূৰ্তত আছে, কিন্তু তাৰ মাজতে বহু সংখ্যক গাড়ী এতিয়াও কিন্তু উদ্ধাৰ কৰিবলৈ বাকী আছে। আমি সেই গাড়ীসমূহ কেনেদৰে আচলতে দালাল চক্ৰৰ হাতত পাকচকত পৰিল, তেনে এজন আমাৰ মালিক আছে, মই তেওঁৰ সৈতে কথা পাতিম। প্ৰথমতে কি ক'ব তেওঁ, কেনেধৰণে কি হ'ল, তেওঁ সেই গাড়ীখন কেনেদৰে সেই দালাল চক্ৰৰ হাতত পৰিবলগীয়া হ'ল, মই এই কথাখিনি জানিবৰ কাৰণে তেওঁ ওচৰলৈ যাম। আপুনি কেনেকৈ ক'ব গোটেই কথাখিনি? আপোনাৰ যিখন গাড়ী, আপোনাৰ এখন বলেৰো গাড়ী আছিল, সেই বলেৰো গাড়ীখন ইতিমধ্যে উদ্ধাৰ হৈছে বুলি গম পাইছে, কেনেদৰে আপোনালোকে সেই দালাল চক্ৰই লৈ গ'ল, কি সূত্ৰে আপোনালোকে দিছিল? দালাল চক্ৰটো মানে প্ৰথম কথা হ'ল আপোনালোকৰ দালাল চক্ৰটো বিভিন্ন ধৰণৰ এজেণ্ট নিচিনা এৰি দি মানে মানুহক মিছা প্ৰলোভনে লোভ দেখাই গাড়ীবিলাক সক্ৰিয় কৰিছিলে। তেখেতলোকে আনি এই বিভিন্ন ধৰণৰ জেগাত বিভিন্ন লোকক মানে বন্ধকত মৰ্টগেজত গাড়ীবিলাক জমা দি তেখেত এতিয়া পলাতক আছে। তেখেত এতিয়া পুলিচে আমাৰ গাড়ীবিলাক বহুত ৰিকভাৰ কৰিছে। দুলীয়াজান আৰক্ষী বিষয়াসকলক ধন্যবাদ জনাইছোঁ। বহুত মানে প্ৰায় বহুত সোনকালে ইমান গাড়ী 31খন গাড়ী এতিয়ালৈকে ৰিকভাৰ কৰিছে, আৰু এই ধন্যবাদ জনাইছোঁ দুলীয়াজান আৰক্ষী। এই মুহূৰ্তত আমি এতিয়া গম পাইছোঁ যে যিহেতুকে আপোনাৰ কোন ঠাইৰ পৰা গাড়ীখন লৈছিল, কিমান দিনৰ আগতে গাড়ীখন লৈছিল? মোৰ গাড়ীখন আজি মাৰ্চ মাহত লৈছিলে। মাৰ্চ মাহত মোৰ ঘৰৰ পৰা গাড়ীখন লৈ আহিছিলে। মোৰ ঘৰৰ পৰা কামাল হুছেইন যিজন নাম ওৰফে পাপু কমল, তেখেতে গাড়ীখন লৈ আহিছিলে। কিমান দিন হ'ল? 8 মাহ হ'ল গাড়ীখন? 7 মাহ হয়, 8 মাহ ৰানিং চলিছে, 7 মাহ হ'ল। তাৰ বিনিময়ত আপোনালোকে কিবা পাইছিল? আমি বিনিময়ত একো পোৱা নাই। কেনেধৰণৰ চুক্তি তেওঁলোকে কৰিছিল আপোনালোকক? তেখেতলোকে চুক্তি কৰিছিলে মাহেকে আপোনাৰ 24,000কৈ দিম, গাড়ী ড্ৰাইভাৰ পে'মেণ্ট, গাড়ী পে'মেণ্ট, তেখেতৰ ছাৰ্ভিচিং, তেখেতৰ আৰু তেল এইবিলাক চব তেখেতৰ বুলি এগ্ৰিমেণ্ট কৰিছিলে আমাৰ লগত। আৰু কেনেকুৱা ধৰণৰ এগ্ৰিমেণ্ট? কোৰ্ট এগ্ৰিমেণ্ট কৰিছিলে আমাৰ লগত, কোৰ্ট এগ্ৰিমেণ্ট কৰিছিলে, কোৰ্টত নটাৰী কৰা হৈছিলে। আজিলৈকে কিবা পইচা পাইছেনে নাই? আজিলৈ নাই পোৱা, একো নাপালে। গাড়ীখন বিচাৰি আপুনি পোৱা নাছিলে? গাড়ীখন পোৱা নাছিলোঁ, আমি আৰক্ষীৰ যোগেদি গাড়ীখন পালোঁ। এতিয়া আপোনাৰ কামালৰ সৈতে যোগাযোগ আছেনে নাই? নাই নাই, কামালৰ লগত যোগাযোগ নাই। কামালৰ লগত যিকেইজন সংযোগ আছে তেখেতলোকক এতিয়া বৰ্তমান থানালৈ অনা দেখিছোঁ, আৰু কামালৰ ফোন চব চুইচ অফ আছে। কামাল এতিয়া পলাতক আছে, বিচাৰি পোৱা নাই। এয়া হ'ল আচলতে এগৰাকী মালিক, যিগৰাকী মালিক আছে, তেওঁৰ যিখন গাড়ী হেৰাইছে সেই গাড়ীখনৰ সন্ধানত তেওঁ বিচাৰি ফুৰিবৰ পাছত আজি নিশা তেওঁলোকে সেই গাড়ীখন মৌমাৰীৰ পৰা উদ্ধাৰ কৰিছে। এই মুহূৰ্তত মই পুনৰ ক'ম যে প্ৰায় আৰক্ষী প্ৰশাসনে প্ৰায় এসপ্তাহ আগত 488/221 যি পঞ্জীয়ন নং আজাৰৰ ভিত্তিত অনুসন্ধান কৰিছে, আৰু অনুসন্ধান 420/300 ক্ষমা কৰি 406 ধাৰাত তেওঁলোকে এই অভিনন্দন চলাই আছে। কিন্তু যিজন মাষ্টাৰ মাইণ্ড আচলতে ইতিমধ্যে কৈছে কামাল আহমেদ ওৰফে পাপু, এটা সময়ত কামাল আহমেদৰ পিতৃ দুলীয়াজানস্থ মধুটিং চাহ বাগিচাৰ যোগানকাৰী হিচাপে তেওঁ ইয়াত আহিছিল। তেওঁৰ প্ৰকৃততে ঘৰ কাছাৰত, মই তেওঁৰ সবিশেষ জনাই ল'ব বিচাৰিছোঁ। তেওঁৰ ঘৰ কাছাৰত যদিও তেওঁৰ পিতৃয়ে মধুটিং চাহ বাগিচালৈ আহি তেওঁৰ যোগানী হিচাপে কাম কৰিছে। আৰু তাৰ পাছত যি পাপু, যাৰ ওৰফে কামেল আহমেদ, এই কামেল আহমেদে এই ঠাইত বিভিন্ন লগত সংস্পৰ্শ অহাৰ পাছত কংগ্ৰেছৰ সৈতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈছিল। কংগ্ৰেছৰ সক্ৰিয় কৰ্মী আছিল। বিভিন্ন নিৰ্বাচনত তেওঁ আচলতে কংগ্ৰেছৰ সৈতে সহযোগ আগবঢ়াইছিল। আৰু শেহতীয়া আমি যি তথ্য লাভ কৰিছোঁ, শেহতীয়া যি নিৰ্বাচন, সেই নিৰ্বাচনত তেওঁ গাড়ীৰ যি যোগান সেই তেওঁৰ দায়িত্ব তেওঁ লৈছিল। আৰু আমি ভাবিছোঁ যে এইসকল আচলতে 8 মাহ আগতে লোৱা যিসকল গাড়ী, 6 মাহ আগতে যিসকল গাড়ী লৈছে, গাড়ীসমূহ নিশ্চয় সেই নিৰ্বাচনত ব্যৱহাৰ কৰিছে। ইতিমধ্যে আৰক্ষী যি তথ্য লাভ কৰিছে, যে ক'বলৈ যদিও আমাৰ কেমেৰাত সংকোচ কৰিছে তদন্তৰ স্বাৰ্থত, তেওঁলোকে কৈছে যে বহু ৰথী মহাৰথী আচলতে বহু ৰাজনৈতিক বিষয়ে এই সৈতে জড়িত আছে বুলি ইতিমধ্যে চৰ্চালৈ আহিছে, আমি গম পাইছোঁ। আৰু পৰৱৰ্তী সময়ত নিশ্চয় কথাখিনি আমি ক'ম। কিন্তু এই মুহূৰ্তত এটা মই ক'ব বিচাৰোঁ যে এই মুহূৰ্তত যি পাপু কামালৰ অতি ঘনিষ্ঠ যিজন ব্যক্তি, যি সময়ত পাপু কামালে বিভিন্ন সময়ত এগ্ৰিমেণ্ট কৰি পেলাই গাড়ীসমূহ আনিবলৈ যায়, সেই গাড়ীসমূহ আনিবলৈ যাওঁতে ড্ৰাইভাৰ হিচাপে আচলতে তেওঁ সহযোগী হিচাপে গৈছিল গুড্ডু ওৰফে বিপ্লৱ ঠাকুৰ।
আমি বিপ্লৱ ঠাকুৰ ইতিমধ্যে গম পাইছোঁ যে আৰক্ষীৰ ওচৰত তেওঁ চাৰেণ্ডাৰ কৰিছে আৰু তেওঁৰ পিতৃ আমাৰ সৈতে আছে মই তেওঁৰ পৰা প্ৰথমতে জানিব বিচাৰিম যে কি ক'ব তেওঁৰ পিতৃয়ে কি কাৰণে আচলতে তেওঁৰ পুত্ৰ এনেদৰে জড়িত হ'বলগীয়া হ'ল কিয় হ'ল প্ৰকৃততে পাপু কামালৰ লগত তেওঁ সহযোগী হিচাপে আছিল নেকি কি ক'ব আপোনাৰ ল'ৰাটো যেতিয়া পাপু কামালৰ সহযোগী হিচাপে আছিল গাড়ী আনিব বিভিন্ন লৈ গ'ল কেনেদৰে জড়িত হৈ গ'ল সি পপুৱে তাক পঠায় তাক সি যায় লৈ আহে মই সুধোঁ হেৰি কৰে বোলে সেইটো পপুৱে এগ্ৰিমেণ্ট কৰিছে পপুৱে কৰি আছে আমাক পঠায় আমাক হাজিৰা দিয়ে আমি লৈ আহোঁ কি কাম কৰোঁ এই পপুৱে জানে পপু কি কাম কৰে খালি আমাক পঠায় বছ ইমানে জানো কিমান দিনৰ পৰা জড়িত হৈ আছিল এইটো আমাৰ ছেকেণ্ড লকডাউনৰ পৰা সি মাছৰ হ'লচেল আৰু চব্জি হ'লচেল কাৰ কৰিছিলে তাত সি জইন কৰিছিলে ল'ৰা তাত চব্জি হ'লচেলত তাৰপিছৰ পৰা সি লাগি গ'ল গাড়ীত বোলে পপুৱে লগাই দিলে তো মই সুধোঁ সদায় সি একো মাত নিদিয়ে কি কাৰবাৰ হয় কেনেকুৱা কাৰবাৰ হয় মই একোৱে গম নাপাওঁ এই পাপু কামালৰ লগত আপোনালোকৰ যোগাযোগ আছে নাই নাই মোৰ লগত নাই কেতিয়াবা পাপু কামাল আপোনালোকৰ ঘৰলৈ গৈছিলে গৈছে চাহ খাবলৈ গৈছে মিছা কৈ লাভ নাই 2-3 বেলি মই অকলে আছিলোঁ আহিলে ক'লে মোক চাহ খাবলৈ মন গৈছে তো ভাই আলহী আহিছে আলহীকতো মনা কৰিব নোৱাৰে মোৰ বহি আছিলোঁ মোৰ চাহ খালে মই তাক সোধাও নাই কি কাম কৰে কি নহয় আৰু গুৰুৱে কি কৰে কি নহয় এইটো চব বুজা নাই মই এই মুহূৰ্তত আপুনি কি বিচাৰে আপোনাৰ ল'ৰাটোৰ সেই পাপু কামালৰ লগত জড়িত বুলি ভাবেনে নাভাবে মইতো চিধা কথা হ'ল কি ল'ৰাটো যেতিয়া তাৰ লগত কৰি আছে তাক ধৰি লৈ আহিব লাগে আমাৰ তাক বিচাৰিব লাগে তাক কেলৈ সি সৰু সৰু ল'ৰা চবক লাইফ বৰবাদ কৰি আছে 2 টকা দি জনসংখ্যাক চাই মোৰ ল'ৰা হওক চাই বেলেগৰ ল'ৰা হওক কমলীয়া ল'ৰা চবক সেই পইচা লালিচ দি পিনি সিহঁতৰ লাইফটো বৰবাদ কৰি আছে এয়া হ'ল আচলতে এগৰাকী পিতৃৰ যে পুত্ৰ যদিহে পাপু কামালৰ সৈতে সহযোগিত আছিল বুলি বিভিন্ন পক্ষত আহিছে আৰু ইতিমধ্যে তেওঁ নিজে সেই কথা উপলব্ধি কৰি দেউতাকে ল'ৰাটো আজি থানাত হাজিৰ কৰাইছে আৰু থানাই ইতিমধ্যে চমজি লৈছে আৰু তেওঁ তদন্ত অব্যাহত ৰাখিছে এই মুহূৰ্তত সেই কথাখিনি পুনৰবাৰ মই ক'ম যে যিহেতুকে যি 31খন গাড়ী উদ্ধাৰ হৈছে উদ্ধাৰ কৰাৰ পাছত আজি নতুনকৈ তেওঁ যি মূল সহযোগী সেই যিকোনো সময়ত যে গাড়ী আনিবলৈ যোৱা যায় যি এগ্ৰিমেণ্ট কৰিবলৈ গাড়ী আনে সেই সময়ত কিন্তু এই গুড্ডু ওৰফে বিপ্লৱ ঠাকুৰ এই বিপ্লৱ ঠাকুৰ তালৈ যায় আৰু তেওঁ সেই গাড়ীখন তাৰ পৰা লৈ আনি বিভিন্ন ঠাইত আচলতে তেওঁলোকে এই যোগান ধৰে আৰু এই মুহূৰ্তত এটা কথা বিভিন্ন সংবাদ মাধ্যমত চৰ্চিত হৈছে যে এনে কৰো কাৰ্যত বিভিন্ন দল সংগঠনৰ লোক জড়িত আছে দল সংগঠনৰ নেতা পালি নেতা জড়িত হৈ আছে এই মুহূৰ্তত তেনে এজন নেতা আমি ক'ব যাম এই মুহূৰ্তত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যি কৰ্মী আছে আচলতে তেওঁ আমি লগ পাব বিচাৰিছোঁ তেওঁ এই মুহূৰ্তত আমাৰ ওচৰত আছে মই তেওঁৰ সৈতে কথা পাতিম আচলতে তেওঁলোকৰ নাম তেওঁলোকৰ সংগঠনৰ নাম এই প্ৰক্ৰিয়াত জড়িত হৈ পৰিছে কেনেদৰে জড়িত আছে কি ক'ব মই জানো হয় ইতিমধ্যে আমি বিভিন্ন সংবাদ মাধ্যমত পাইছোঁ বিভিন্ন চৰ্চা হৈছে যে টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিও এই অনুষ্ঠান এই প্ৰক্ৰিয়াটো ডাল প্ৰক্ৰিয়াৰ লগত জড়িত আছে তেওঁ মোৰ মাষ্টাৰ মাইণ্ডৰ লগত জড়িত আছে কি ক'ব আপুনি আচলতে এই গোটেই কথাটো যেতিয়া একাংশ নিউজ চেনেল আৰু একাংশ পৰ্টেলত যেতিয়া নিউজটো বাজিছে যে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক ৰূপম গগৈ অথবা মই এই গোটেই দালালসকলৰ জড়িত বুলি যিটো আচলতে এটা খবৰ বাতৰি প্ৰকাশ পাইছে এই কথাটো যেতিয়া দেখিছোঁ আচলতে খুব হাঁহি উঠিছে এইকাৰণে আচলতে যিগৰাকী মূল অভিযুক্ত পাপু কামাল হুছেইনৰ নাম আপোনালোকে দেখিছে প্ৰশাসনে হওক বা আৰক্ষী প্ৰশাসনে যিটো তদন্ত কৰি আছে এতিয়া আপুনি চাব আমি আচলতে যিখন আৰক্ষী থানাই গাড়ী জব্দ কৰিছে বা যিখন গাড়ী ইতিমধ্যে তেওঁলোকে থানাই যিমান লৈছে সেই গাড়ীসমূহত আমি কেতিয়াবা যেতিয়া ভাড়ালৈ লৈ যাওঁ গাড়ীবিলাক আমি সাংগঠনিক কাৰ্য চলাবলৈ হ'লে আমি বিভিন্ন গাড়ী আমি ৰিকেশ্যনত নিওঁ ভাড়ালৈ নিওঁ তেতিয়া আমিতো নাজানো সেইখন চুৰি গাড়ীয়ে হয় নে দালাল চকৰ গাড়ী আমিতো নাজানো কিন্তু নিউজ চেনেলসকলে বা আমাৰ একাংশ পৰ্টেল চেনেলে আচলতে নিৰপেক্ষতাটো অৱলম্বন কৰাটো খুবেই দৰকাৰ কাৰণ কেলৈ এইটো সম্পূৰ্ণ বিপথে মনে সাজি পৰিকল্পিতভাৱে আমাক বদনাম কৰিবৰ কাৰণে টাই আহোম ছাত্ৰ সন্থা টাই আহোম জনগোষ্ঠীটোক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে এটা চক্ৰান্ত হৈছে বুলি আমি অনুভৱ কৰিছোঁ কাৰণ যিসকলে এই নিউজ বাতৰিটো পৰিৱেশন কৰিছে তেখেতসকলে মোক সুধিব লাগিছিল আচলতে তেখেতসকলে মোক সুধিব লাগিছিল যে আপোনাৰ ছ'চিয়েল মিডিয়াত পোৱা এই গাড়ীখনৰ তথ্য ক'ত পালে বা কাৰ পৰা আপুনি ভাল লৈছিলে আমিতো সদায় তেখেতসকলৰ কাৰণে বুলি আমি সদায় সাংবাদিকসকলৰ কাৰণে হওক বা চেনেলবিলাকৰ কাৰণে আমি সদায় আমাৰ দুৱাৰ খোলা আছে এতিয়াও তেওঁলোকে আমাক সোধপোছ কৰক আপোনালোকে এতিয়াও আমাৰ স্পষ্টীকৰণ লওক কাৰণ কেলৈ তথ্য নোহোৱাকৈ প্ৰমাণ নোহোৱাকৈ এই গোটেই কথাখিনি আমাৰ যিটো জনমানসৰ হেয় প্ৰতিপন্ন কৰিছে এই কথাটো খুব আঘাত দিছে আমি আৰক্ষী প্ৰশাসনৰ দাবী জনাইছোঁ যিগৰাকী মূল অভিযুক্ত সেই অভিযুক্তক গ্ৰেপ্তাৰ কৰক আৰু যিসকল একাংশ নিউজ চেনেলে এই বাতৰি প্ৰকাশ কৰিছে গাড়ীসমূহ এতিয়াও থানাতে আছে থানাত তেওঁলোকে গৰাকী সোধপোছ কৰক আৰক্ষী প্ৰশাসনক তেওঁলোকে গোটেই সবিশেষ জানিব বিচাৰক যে এই ক্ষেত্ৰত টাই আহোম ছাত্ৰ সন্থা বা টাই আহোম ছাত্ৰ কৰ্মী কেনেধৰণে জড়িত নিশ্চিতভাৱে ওলাই যাব অন্যথা তথ্য প্ৰমাণ নোহোৱাকৈ বাতৰি প্ৰচাৰ কৰি কাকো মানসিকভাৱে শাস্তি নকৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এয়া হ'ল আচলতে টাই আহোম ছাত্ৰ সন্থাৰ যিগৰাকী ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত আহিছে যে সংগঠনৰ ব্যক্তিসকলে জড়িত তেওঁৰ যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইতিমধ্যে আমাৰ যিটো তথ্য আমাৰ হাতলৈ আহিছে এই মুহূৰ্তত আমি যদি আমাৰ যিটো তথ্য আমি কওঁ যে যিহেতুকে এতিয়াও বাহিৰত প্ৰায় 250 গাড়ী বিলাসী গাড়ী
আনিবলৈ উদ্ধাৰ হ'বলৈ বাকী আছে। এই মুহূৰ্তত আৰক্ষী বিভাগৰ তদন্ত অব্যাহত আজি যতদূৰ সম্ভৱ তেওঁ অন্য জিলাৰ বাহিৰলৈ তেওঁ গৈছে, তেওঁ অন্য এখন গাড়ী নিশ্চয় উদ্ধাৰ হ'ব। ইতিমধ্যে আমি গম পাইছোঁ যে সেই গাড়ীখন জোনাইত আছে আৰু জোনাইত এই গাড়ীখন উদ্ধাৰ হৈছে, ইতিমধ্যে আনিবলৈ তেওঁলোকে গৈ আছে। এনেদৰে আচলতে বহু গাড়ী আহিবলৈ এতিয়া বাকী আছে আৰু আহিব। কিন্তু আমি আচলতে এটা কথা কৈছোঁ, যি মাষ্টাৰ মাইণ্ড আচলতে যি কামেল আহমেদ, এটা সময়ত তেওঁ ফুটবল খেলৰ ৰেফাৰী হিচাপে তেওঁ আচলতে জনাজাত, দুলীয়াজনৰ বিভিন্ন প্ৰান্তত আচলতে নিজকে ৰেফাৰী বুলি তেওঁলোকে পৰিচিত আছে। সেইজন ৰেফাৰী কামাল আহমেদে কেনেদৰে আচলতে এই দালাল চক্ৰত পৰিলে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ কিয় সক্ষম হোৱা নাই, ইয়াত কিন্তু এটা ৰহস্যৰ সৃষ্টি হৈছে। এই মুহূৰ্তত বিভিন্ন সময়ত যিসকলে গাড়ী ভাড়া কৰি লৈ আহিছে সেইসকলে আচলতে সোধপোছ কৰা হৈছে, তেওঁলোকক জেৰা কৰা হৈছে। কিন্তু আচল যিজন মূল ব্যক্তি কামেল আহমেদক কিয় গ্ৰেপ্তাৰ কৰিবলৈ সেয়া কিন্তু এতিয়া সকলোৰে বাবে হাতৰ হৈ পৰিছে। এই মুহূৰ্তত কিন্তু এটা কথা ক'বই লাগিব, সি চৰকাৰী পক্ষ হওক বা অন্য কোনো বিষয়া নেতাৰ চকতে পৰক, কিন্তু সেই কামেল আহমেদ এতিয়াও কিন্তু গ্ৰেপ্তাৰ হোৱা নাই। আৰু আমি জানিব পাৰিছোঁ যে কামেল এই মুহূৰ্তত অসমতে আছে, অসমৰ বাহিৰলৈ গুচি যোৱা নাই। এই মুহূৰ্তত আমাৰ যি খবৰ পাইছোঁ, আমি বিভিন্ন তথ্য আমি লাভ কৰিছোঁ, সেই কথাখিনি কিন্তু পুলিচ প্ৰশাসনক এটা কথাই স্পষ্ট হ'ব লাগিব যে যিহেতুকে যদি কামাল আহমেদ ৰাজ্যখনৰ ভিতৰত আছে, তেতিয়াহ'লে আজি 7টা দিন অতিক্ৰম কৰাৰ পাছতো এই মাষ্টাৰ মাইণ্ড 31খনকৈ গাড়ী উদ্ধাৰ হোৱাৰ পাছত মূল যিজন অভিযুক্ত, যিজন মূল কামাল আহমেদক কিয় গ্ৰেপ্তাৰ কৰিবলৈ হোৱা নাই, সেয়া কিন্তু সকলোৰে বাবে ৰহস্য। আমি আশা ৰাখিম অতি শীঘ্ৰে তেওঁক কাৰ্যত কৰিবলৈ আৰক্ষী সক্ষম হ'ব আৰু যি 250খন গাড়ী আছে সেইখন উদ্ধাৰ কৰিবলৈ তেওঁলোকে সক্ষম হ'ব। হয়।